মোক আৰু মোৰ পৰিয়ালক বদনাম কৰাৰ অপচেষ্টা। বিজেপিৰ অভিযোগৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে ল'ব আইনী ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ হৈ কাম কৰাৰ লগতে জৰ্জ চৰ্চৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্তৰ সৈতে কৰা বৈঠকৰ ফটো শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত পোষ্ট কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। সামাজিক মাধ্যমত চলা আক্ৰমণ প্ৰত্যাক্ৰমণৰ যুঁজখনে ক্ৰমাৎ গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ হৈ কাম কৰাৰ লগতে জৰ্জ চৰ্চৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ উচ্চ আয়ুক্তৰ সৈতে কৰা বৈঠকৰ ফটো শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত পোষ্ট কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। ইফালে এই অভিযোগৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে, বিজেপিয়ে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পদক্ষেপ হাতত লৈছে আৰু তেওঁলোকৰ অভিযোগ দুৰ্নীতি পৰায়ণ আৰু ভিত্তিহীন। মই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 10 নিউজ।